প্ৰথমে নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে লতা জাতীয় গুটিবোৰ জগাবলৈ ওলাইছোঁ। যেনেকৈ লতা জাতীয় বুলি কওঁতে চাংলাও, পানীলাও, চাল কোমোৰা, জিকা, তিতাকেৰেলা এইবোৰ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ এই উমেশ দিয়াৰ টিপছ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দাবাই ৰাখিবা। আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই লতা জাতীয় পুলিবোৰ জগাই বজাৰলৈ নিব পৰা যায়। আৰু আপোনালোকক দেখি আছোঁ বেক কেমেৰা দেখি এইবোৰ পেকেটবোৰ। এইটো জহা ফল, এইটো গ্ৰীণ পানীলাও, এই চাল কোমোৰা, চাংলাও, এইটো হাজাৰী, জিকা আছে, এইফালে তিতা কেৰেলা আৰু এইবোৰ গুটিবোৰ তিয়াই থোৱা হৈছে। ইয়াত ফাংগিচাইড অকণমান দি আধা ঘণ্টা তিয়াই ৰাখিলে হৈ যাব। এইবোৰ এইটো 8-10 ঘণ্টা তিয়াই থৈ দিব লাগে, নহ'লে 1 ঘণ্টা 2 ঘণ্টা তিয়াই থ'লেও হ'ব। এতিয়া কাৰণ গৰম পৰিছে, ফেব্ৰুৱাৰী শেষত, এতিয়া বৰ্তমান মাৰ্চ মাহ চলি আছে। আৰু এই লতা জাতীয় গুটিবোৰ মাঘ বিহুৰ পৰা আৰম্ভ হয় শেষ বহাগ জেঠলৈকে বিক্ৰী কৰিব পৰা যায়। আৰু মই তেনেকৈ এই প্ৰথম ষ্টেপত 1000 মান পেকেটিং ৰেডি কৰা হৈছে। আপোনালোকক দেখি আছোঁ এইবোৰ এই কাৰ্টুন বা বাস্কেটত। আৰু এইটো 4-5 চাইজ পেকেট, অকণমান ডাঙৰ লাগে। যিটো 0 চাইজ থাকে সেইটোতকৈ অকণমান ডাঙৰ। এইটো পুলিবোৰ অকণমান ডাঙৰ হয়, সেইবাবে পুলিটো ভাল হয়। এইটো সুন্দৰভাৱে ৰেডি কৰা হৈছে, ইতিমধ্যে গুটি দিয়া হৈ যাব। আৰু এইফালে এই খালী ৰখা হৈছে সুন্দৰভাৱে, ইয়াত ৰখা হ'ব। এইবোৰ ফুৰিঙি জ্বালা বুলি কয়, 12মাহীয়া। এইটো 3 বছৰ 4 বছৰলৈকে থাকে। আমাৰ এজোপা আছে, বহুত ডাঙৰ হয়। এইবোৰ এইটো জামজ্বালা কলা, এইবিলাক সূৰ্যমুখীয়া। ভোট জলকীয়া আছে কেইজোপামান, ইয়াত আন ঠাইত ৰখা হৈছে। আৰু তেনেকৈ কৰি হ'ব পাৰে। এতিয়া মই এইবোৰ জগাবলৈ ওলাইছোঁ। আৰু যিসকলে এই কৰিব বিচাৰে, লতা জাতীয় এই পুলিবোৰ বিক্ৰী কৰি সুন্দৰ এটা উপাৰ্জন কৰিব পাৰে। মাঘ বিহুৰ পৰা বহাগ জেঠলৈকে, মই বহাগ জেঠলৈ শেষ মাহলৈকে বিক্ৰী কৰি থাকোঁ, জেঠ মাহলৈকে। আৰু আপোনালোকেও কৰিব পাৰে তেনেকৈ। অকল যদি ভোট জলকীয়া বজাৰলৈ লৈ যায়, তেতিয়াহ'লে লগত বহুত ধৰণৰ পুলি লাগে। যেনেকৈ ভোট জলকীয়া 100 জোপা নিলে, আৰু যেনে জিকা 20 জোপা বা চাংলাও 10 জোপা, পানীলাও 15 জোপা, তেনেকৈ মিলাই লৈ 200 জোপা বা 250 জোপা লৈ গ'লে সুন্দৰ এটা উপাৰ্জনৰ পোৱা যায়। এদিনত ধনৰ পৰিমাণ এটা পোৱা যায়। নহ'লে আপোনাৰ অকল ভোট জলকীয়া লৈ গ'লে কিছু ঘৰুৱাভাৱে বিক্ৰী নহ'বও পাৰে। সেই তেনে ক্ষেত্ৰত এনেকুৱা ছিজনত মাঘ বিহুৰ পৰা ফাগুন, চ'ত, বহাগ, জেঠলৈকে এই লতা জাতীয় যিকোনো পুলি বিক্ৰী কৰি এটা সুন্দৰ এটা উপাৰ্জন হয়। আৰু আপোনালোকে যদি কৰিব পাৰে। আৰু নাৰ্চাৰী বনাওঁতে যিকোনো 12 মাহে থাকে, গছপুলি, ফুলৰ পুলি, যিকোনো ফল মূলৰে হওক 12 মাহে চলে। যিসকলে অকল জলকীয়া পুলি, ভোট জলকীয়া পুলি বিক্ৰী কৰে, তেখেতসকলে এই লতা জাতীয় পুলিবোৰ বিক্ৰী কৰিব পাৰে। জগাই পেলাই সুন্দৰ পেকেটিং আনি এটা উন্নত মানৰ পেকেটিং হ'লে এটা পৰিমাণৰ পুলি বিক্ৰী কৰিব পাৰে। এটা পুলিত বৰ্তমান ভাল জাতৰ হ'লে 20 টকা পোৱা যায়। মিডিয়াম চাইজটো 10 টকাৰ পৰা 20 টকা 30 টকালৈকে তেনেকৈ বিক্ৰী কৰা হয়। সুন্দৰ এটা উপাৰ্জন হয়। আৰু আপোনালোকে কৰক তেনেকৈ। আৰু মই প্ৰত্যেক বছৰে এনেকৈ লতা জাতীয় মাঘ বিহুৰ পৰা ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'লৈকে মই বিক্ৰী কৰি থাকোঁ ঘৰুৱাভাৱে। আৰু যিটো অক্টোবৰ নৱেম্বৰতো সেইটো ভোট জলকীয়া, সেইটো বহুখিনি বিক্ৰী কৰা হয়, তেতিয়া সেইটো বেলেগ। আৰু এতিয়া যিসকলে বজাৰ কৰে, বজাৰলৈ নিব বিচাৰে, আপোনালোকে
পাৰিব সুন্দৰ এটা তেওঁৰ লগত। বাৰমহীয়া বেঙেনা থাকে, পোৱাল বাংনা থাকোঁ দীঘাল, যিটো কুচিয়া বাংনা সেইটোও কৰিব পাৰে আপোনালোকে। তেনেকৈ এখন সুন্দৰ এটা মাৰ্কেট হয় আৰু আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকে আজিৰ পৰাই কৰক আৰম্ভ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত